লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে হয় আজিও ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে আপোনাৰ নাম কৰ্তন হৈছে নেকি আপুনি এতিয়াই চেক কৰক আৰু যদি নাম কৰ্তন হয় কি কৰিব লাগিব হবিহেক আপোনালোকক জনাইছো হে ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব হয় আজিৰ ভিতৰতে আপোনালোকে এই কামটো কৰিব লাগিব হয় আজি যেহেতু লাষ্ট ডেট আজি অন্তিম তাৰিখ আপোনালোকে কি কৰিব লাগিব হবিহেক জনাইছো হয় লাখ লাখ ভোটাৰৰ পৰা মানুহৰ নাম কিন্তু কৰ্তন কৰিছে চাওক লিষ্টৰ পৰা বহুতৰে নাম কৰ্তন কৰিছে আপুনি কেনেকৈ গম পাব চাওক ইয়াৰ বাবে আপোনালোকৰ কিছুমান নথিৰ পত্ৰৰ প্ৰয়োজন হ'ব নথিপত্ৰ কি মই এতিয়া জনাই আছোঁ চাওক যদি এছআৰৰ নোটিছ পায় আপোনালোকক বিয়লৈ কিন্তু আপোনালোকক অৱগত কৰিব চাওক 1 নম্বৰত ভোটাৰ আইডি কাৰ্ড 2 নম্বৰ আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড লাগিব 4 নম্বৰত 5 নম্বৰত লাগিব জন্মৰ প্ৰমাণপত্ৰ যদি আছে এইসমূহ কিন্তু লাগিব হয় বিয়লৈ কিন্তু আপোনালোকক অৱগত কৰিব যে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিছে 6 নম্বৰ 2005 চনৰ ভোটাৰ তালিকাত য'ত আপোনাৰ নাম আছে তাৰপিছত 7 নম্বৰ মাটিৰ জমাবন্দী দলিল যদি আছে 8 1966 চনৰ ভোটাৰ তালিকা বা আন ভোটাৰ তালিকা যদি আছে লৈ যাব য'ত আপোনাৰ ককা আইতা দেউতা মাৰ নাম আছে আসলতে লিংক থকা কাগজ পাতি লৈ আপোনালোকে যাব লাগিব হয় সকলো কাগজ পাতি অৰিজিনেল লৈ যাব লাগিব আৰু জেৰক্স কাগজ লৈ গৈ লাভ নাই লোৱা নলোৱা একেই কথা হ'ব সেইকাৰণে আপোনালোকে জেৰক্স কপি ল'ব আৰু এতিয়া আপোনালোকে কেনেকৈ গম পাব চাওক এইটো অনলাইনত চেক কৰিলে নহ'ব আপোনালোকে বিএলঅ'ৰ সৈতে যোগাযোগ কৰিব আৰু বিএলঅ'ৰ সৈতে কেনেকৈ যোগাযোগ কৰিব মই আপোনালোকক জনাই আছোঁ বিএলঅ'ৰ কণ্টেক্ট নাম্বাৰ ইয়াৰ বাবে গুগলত চাৰ্চ কৰিব লাগিব BLO আছাম এনেকৈ লিখিব চাওক আপোনালোকৰ বিএলঅ'ৰ যদি নাম্বাৰ নাই এনেকৈ আপুনি চাৰ্চ কৰিব তাৰপিছত বিএলঅ'ৰ ডিটেইলছ আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় চাওক ইয়াতে সকলো এছেম্বলি যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট আহি যাব আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় আপোনাৰ সেই ডিষ্ট্ৰিক্ট বা আপোনাৰ যিটো ভোট দিয়া আপোনাৰ যি সমষ্টিৰ নামটো বিচাৰি উলিয়াই সোঁ চাইডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বুথ লেভেল অফিচাৰ ডিটেইলছ ইয়াতে আছে আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব ইয়াৰ পৰা বিচাৰি উলিয়াই আপুনি ডাইৰেক্ট কল কৰিব কল কৰাৰ পিছত সুধিব যে আপোনাৰ যি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে নেকি যদি কৰ্তন হৈছে তেন্তে আপুনি টেনশ্যন কৰিব নালাগে আপুনি এইসমূহ উপযুক্ত নথিসমূহ সাজু কৰি আপোনাৰ হিয়াৰিং হ'ব হিয়াৰিঙৰ সময় দিব বিএলঅ'ৰ সৈতে যোগাযোগ কৰি কিন্তু সকলো তথ্য জানিব পাৰিব ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু ইনফৰ্মেটিভ ভিডিঅ' কিন্তু আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' হয়তো এতিয়ালৈকে পোৱা নাই সেয়েহে ভিডিঅ'টো শ্বেয়াৰ চাজুলি মানে ধন্যবাদ